হোমেন বৰগোহাঁইদেৱে এটা বৰ ধুনীয়া প্ৰবন্ধ লিখিছিলে আমাৰ অসমত। এবাৰ মই পঢ়িছিলোঁ তাতে লিখিছে এনেকৈ, কুমাৰবিলাকে যেতিয়া সেই মাটিৰ বাচনটো বনায়, মাটিৰ কলহ এটা বনায়, তেতিয়া 3টা বস্তু ঠিকে থাকিব লাগে বুলি কৈছে। 1 নম্বৰ, মাটিখিনি ধুনীয়াকৈ মাৰিব লাগে, ধুনীয়াকৈ মাৰা যাব লাগিব। যদি মাটিখিনি মাৰোঁতে গণ্ডগোল হয়, কলহ একো নহয়, এফালে ভাঙি ওলাই যাব বুলি কৈছে। গতিকে মাটিখিনি কলহটো বনোৱাৰ কাৰণে উপযুক্ত কৰি মাৰিব লাগিব তাক। তাৰপিছত যেতিয়া সাঁচত দিয়া হ'ব, তেতিয়া বাহিৰত এখন হাত ৰাখি এই আকৃতিটো যাতে ধুনীয়া হয়, বাহিৰৰ হাতখনেৰে এনেকৈ কলহটো ধৰি থাকিব লাগে বুলি কৈছে। কিন্তু যদি অকল বাহিৰৰ হাতখন আৰু মাটিখিনি ধুনীয়া হয়, তেতিয়া কলহ নহয় বুলি কৈছে। এখন হাত ভিতৰেৰেও সোমাই যাব লাগে বুলি কৈছে। এতিয়া ভিতৰেৰে সোমাই যোৱা হাত, বাহিৰত ধৰি ৰখা হাত আৰু মাটিখিনি, এই 3টা। বাহিৰত ধৰি থকা হাতখন কাৰ হ'ব আৰু ভিতৰত সোমাই যোৱা হাতখন কাৰ হ'ব? ভিতৰত সোমাই যোৱা হাতখন হ'ল নিজৰ পিতৃ মাতৃ, আৰু বাহিৰৰ হাতখন হ'ল আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি। আমাৰ ছাৰ এগৰাকীয়ে মোক, আমি পঢ়ি থাকোঁতে কৈছিলে, বোলে সেই অমুকৰ ল'ৰা ভাল হ'লে আমাৰ একো উপকাৰ নকৰে, অমুকৰ ছোৱালী ভাল হ'লে আমাৰ একো লাভ নহয়, অমুকৰ ল'ৰাটো ভাল হৈ আহিলে মোৰ একো কি লাভ হ'ব, মোৰ একো ভাল নহয়, একো লাভ নহয়। কিন্তু এটা চৰ্ত, যদি বেয়া হয় মোৰ অনিষ্ট হোৱাটো খাটাং। এই চৰ্ততে আমি বেলেগৰ ল'ৰা ছোৱালী বেয়া হ'ব দিব নালাগে।